হয়, আজি আমাৰ শদিয়াত আলুৰ বিষয় লৈ এটা বহুত ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছে। যিহেতু আমাৰ খেতিয়কসকলে এতিয়ালৈকে আমাৰ উচিত মূল্যটো চৰকাৰে দিম বুলি কৈ পেলাই এতিয়ালৈকে কথা দি দিছিলে, আমাৰ কথা এতিয়ালৈকে দিয়া নাই। যিহেতু চৰকাৰখনলৈ আমাৰ এটা বিনম্ৰ অনুৰোধ থাকিল, অনীতিপলমে আমাক এই 2 দিনৰ ভিতৰতে আমাক এই উচিত মূল্যটো জেগাটো শিকৰ হয়, আমাৰ কৃষকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে। যিহেতু চৰকাৰখনক আমি অনুৰোধ জনাইছিলোঁ আৰু সিদিনাখন আমি এখন ৰাস্তাত প্ৰতিবাদো কৰিব লগা হৈছিল। আৰু সেই প্ৰতিবাদৰ ফলত আমাৰ চৰকাৰে 3 দিন সময় দিছিলে প্ৰশাসনে, যিহেতু আমাৰ উচিত মূল্য এটা কিবা সিদ্ধান্ত কৰিম বুলি। এতিয়ালৈকে চৰকাৰে আমাক একো সিদ্ধান্ত দিয়া নাই। যদি এনেকৈ যদি সিদ্ধান্ত নিদিয়ে, লেট হৈ গৈ থাকে, তেতিয়াহ'লে আমাৰ কৃষকৰ বাৰীত আকৌ আলুবিলাক দিনক দিনে বেয়া হ'বলৈ ধৰিছে আৰু বেয়া হৈ যাব। যিহেতু আকৌ আমাৰ আহিবলগীয়া মকৰি খেতিটোৰ কাৰণে লেট হৈ গৈ আছে। খেতিয়কসকলে এতিয়া কি কৰোঁ কি নকৰোঁকৈ দুদূৰ অৱস্থাত পৰি আছে। তো খেতিয়কসকলে এতিয়া এটা আলোচনা কৰিছে যে এটা সিদ্ধান্তত উপনীত হৈছে যে যদি অহা 2 এদিনৰ ভিতৰত যদি চৰকাৰে যদি প্ৰশাসনে যদি এটা উচিত মূল্য এটা ৰেট এটা যদি নিৰ্ধাৰণ কৰি নিদিয়ে, তেতিয়াহ'লে শদিয়াবাসী ৰাইজে এটা জংকী আন্দোলন গঢ়ি তুলিম বুলি এটা মনত পুহি ৰাখিছে। এইবাৰ কিন্তু 30-40খন ট্ৰেক্টৰ নহয়, এবাৰ 2-3 হাজাৰ ট্ৰেক্টৰ এবাৰ ৰাজপথত ওলাব। আৰু ইয়াৰ গোটেই গাঁৱৰ পৰা পুৰুষ মহিলা ল'ৰা ছোৱালী আমাৰ কৃষক মানুহ যিমান আছে, কৃষকৰ সকলো ৰাস্তাত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। অনতিপলমে আমাৰ চৰকাৰখনৰ অনুৰোধ থাকিল 2 দিনৰ ভিতৰতে আমাৰ যিটো উচিত মূল্যটো অতি সোনকালে যেন আমাক বজাৰত এৰি দিবৰ কাৰণে আৰু আলুবিলাক বজাৰলৈ ঠেলি দিবৰ কাৰণে আমাক এইটো বজাৰখন ব্যৱস্থা কৰি দিয়ে। যদি ব্যৱস্থা যদি কৰি দিব নোৱাৰে, তেতিয়াহ'লে আমি এটা সিদ্ধান্ত লৈছোঁ, খেতিয়কসকলে আমাৰ শদিয়াবাসী ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে অহা 2-3 দিনৰ ভিতৰতে আমি ৰাজপথত হাজাৰ ট্ৰেক্টৰ লৈ হাজাৰ আমি খেতিয়কসকলক লৈ পথাৰৰ পৰা খেতিয়কসকলৰ ৰাস্তাত আমি গৈ ৰাস্তা পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। এয়া আমাৰ খেতিয়কসকলৰ ফালৰ পৰা মনৰ কথা আপোনালোকৰ লগত প্ৰকাশ কৰিলোঁ। মনৰ কথা বুলিয়ে নহয়, মনৰ ক্ষোভত এটা ক্ষোভ লৈ প্ৰকাশ কৰিছোঁ। যিহেতু আপোনালোকৰ অনীতিপলমে আমাৰ 2 দিনৰ ভিতৰতে আমাৰ এই উচিত মূল্যটো যদি আপোনালোকে যদি বজাৰত এৰি দিবৰ কাৰণে আমাক যদি সুবিধাকণ কৰি নিদিয়ে, তেনেহ'লে আমাৰ এই পদক্ষেপটো অতি সোনকালে আমি লোৱা হ'ব বুলি আমাৰ খেতিয়কসকলৰ ফালৰ পৰা আমি এটা বাৰ্তা প্ৰেৰণ কৰিলোঁ। যোৱা 5 তাৰিখে যি এটা অনাকাংক্ষিত ঘটনা হৈ গ'ল আমাৰ শদিয়াত, ৰাজপথত আমি যি ওলাই যাবলগীয়া এটা অৱস্থা হ'ল, বস্তাই আমি শদিয়াৰ ৰাজপথ ব্লক কৰি আলু দলিয়াই দিবলগীয়া অৱস্থা হ'ল। সেই ঘটনাৰ পাছতো এতিয়া আৰু 3 দিন পাৰ হৈ গ'ল। আজি 8 তাৰিখ পোৱাৰ পাছতো কিন্তু প্ৰশাসনৰ ফালৰ পৰা আজিলৈকে কোনো ধৰণৰ এটা সুৰুত্ব আমি বিচাৰি নাপালোঁ। তেখেতসকলে আমাক এটা ৰিজাল্ট দিম বুলি কৈ আজিও ঠগি আছে। গতিকে এনেকুৱা ধৰণৰ যদি হৈ থাকে নহয়, তেতিয়াহ'লে আমাৰ খেতিপথাৰত যি নেকি আলু এতিয়া নখন্দাকৈ পৰি আছে, সেইবিলাক ইতিমধ্যে পচিবলৈ আৰম্ভ কৰিছে, ইতিমধ্যে বেয়া হ'বলৈ আৰম্ভ কৰিছে। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি যদি এনেকুৱা ধৰণৰ ৰং যদি চাই থাকে আমাক, তেতিয়াহ'লে অনাগত দিনত যোৱা 5 তাৰিখে যি ধৰণৰ আন্দোলন হৈছিল, তাতকৈ অধিক কঠোৰভাৱে আৰু অধিক ভয়ানকভাৱে এতিয়া 1-2খন বা 30-40খন তেনেকুৱা নহয়, শ বা হাজাৰ ট্ৰেক্টৰ লৈ আমি খেতিয়কৰ গোটেই পৰিয়ালে ল'ৰা ছোৱালীৰ সৈতে আমি ওলাই যাবলৈ বাধ্য হ'ম। এই বাৰ্তা আমি দিবলৈ বিচাৰিছোঁ প্ৰশাসনক। এই বাৰ্তা আমি দেখুৱাবলৈ খুজিছোঁ অসমৰ জনতাক। আপোনালোকে এবাৰ চাওক, আমাৰ অৱস্থাটোৰ বিষয়ে এবাৰ হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক। গতিকে সকলোৱে আমাৰ হৈ এবাৰ মাতক। গতিকে এইখিনি অনুৰোধ থাকিল। আৰু প্ৰশাসনলৈ এটা শেষত প্ৰশাসনলৈ ইয়াৰ জৰিয়তে আমি শেষত অনুৰোধো কৰিছোঁ আপোনালোকক, মাত্ৰ ভয় ভাবুকিয়ে নহয়, অনুৰোধ কৰিছোঁ। ইয়াতকৈ যদিহে আপোনালোকে আমাক যদি ৰং চাই থাকে, তেনেহ'লে কিন্তু পৰিস্থিতি ইয়াতকৈ ভয়ানক হ'বলৈ গৈ আছে। ইয়াকে ক'লোঁ।